ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আমাৰ আটাইৰে মৰমৰ কৃতিকা দাস। কৃতিকা দাসে যোৱা 1 অক্টোবৰৰ পৰা 5 অক্টোবৰত বিহাৰৰ চিৱানত অনুষ্ঠিত হোৱা 35তম ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত 14 বছৰৰ অনুৰ্ধত অংশগ্ৰহণ কৰি আমাৰ নিকেতনৰ লগতে অঞ্চলটোৰ লগতে সমগ্ৰ অসমৰ কাৰণে শিশু শিক্ষা সমিতিৰ কাৰণে এক গৌৰৱ বুটলি আনিবলৈ সক্ষম হৈছে আৰু তেখেতে দ্বিতীয় স্থানত ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থানত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছে। আমাৰ প্ৰধান আচাৰ্যৰ জৰিয়তে আমাৰ ছাত্ৰীগৰাকীক প্ৰদান কৰি প্ৰথমতে আমি এখন গামোচাৰে নিকেতনৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। অধিকালি প্ৰকাৰে ক্ৰোক আমি আমাৰ ফালৰ পৰা ছাত্ৰীগৰাকীক প্ৰদান কৰিছোঁ।